सासे रान्दि आइजोखौ गोदै गोदै बाथ्रा बुंनानै सोमोन्दो लाखिनानै हाखौ सेनो नाजादों सेन्ट जोसेफ्स पाब्लिक स्कुल CBSE इंलिश मीडियमनि फादार जबि साखालाखाया। तामुलपुर जिल्लानि सिङाव थानाय मादालबारि गामिनि थागिबि अनालि बर' मुंनि सासे रान्दि आइजोआ गावनि रांजों हा बायनानै लानायखौ सेन्ट जोसेफ्स पाब्लिक स्कुलनि फादार जबि साखालाखाया गावनि मुङाव खालामनो नाजादों होनना खौरां बिजोंनि गेजेरजों फोरमायदों अनालि बर'आ। मग माने एन्थे बहुत मिसा कथा কৈ ফালে এনাই ব্লেং মেনিং কৰি ফালে মোৰ মাটিখিনি এন্তে খাৰি লৈ গিছি। পিছত মই লাষ্টত বুজি পালো এইটো এন্তে মই লেখা পঢ়া একো নাজানো। ফাদাৰটো মানে জবি সাকালাকা হয় আৰু প্ৰিন্সিপালৰটো বিদিনে কৈছে মই নিজে অকলে ভাত বনাই খাম, মোক বাইদেউ নালাগে। सेन्ट जोसेफ पाब्लिक स्कुल मासगाव। अनालि बर'आ थांनाय 2014 मायथाइनिफ्राय बायहाटा सारियालिनि साखाथियाव माजगायाव थानाय ST जोसेफ्स पाब्लिक स्कुलाव 4थि थाखोआव खामानि मावबोगासिनो दं। बेबायदिनो बिथाङा गावनि रांजों हा दख्लासे बायनानै लादोंमोन। बेखौ नुनानै ST जोसेफ्स पाब्लिक स्कुलनि फादार जबि साखालाखाया गोदै गोदै बुंनानै बायदि सोमोन्दो लाखिबोनानै उनाव खोनासंथावै बायदि बायदि बाथ्रा बुंनानै हुमखि होनानै अनालि बर'नि हाखौ जेबो उदिस होआलासिनो सागान लानानै सिरि सिरि गावनि मुङाव खालामनो नाजाबोदोंमोन। बेनि अनगायैबो सेन्ट जोसेफ्स पाब्लिक स्कुलनि 4थि थाखोनि खामानि मावनायनिफ्राय होखारदों आरो मोननो गोनां रांखौ होलिया होननानै बुनानै होखारदों होननानै बुंथिदों अनालि बर'आ। दायो हानि बिगोमा अनालि बर'आ आयेननि राहा लानो थाखाय केस होनाय जाबाय सेन्ट जोसेफ्स पाब्लिक स्कुलनि फादार जबि साखालाखानि बेरेखायै। आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा आरो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'निसिम न्याय मोननांगौखौ आखाइ खबजोबनानै खावलायो अनालि बर'आ। नमस्कार, मोर नामটো अनालि बर' হয়। ঘৰ হৈছে তামুলপুৰ মাদালবাৰী বাইহাটা চাৰিআলি সেন্ট জোসেফত মই কাম কৰিছোঁ আগৰ পৰাই। কিন্তু মই 11 তাৰিখ দিনা এটা এজিআৰ দাখিল কৰিছে। পিছত এতিয়া লাগি থানায়ে মানে একো কিবাই কৰা নাই। আজি লাগি একো এন্থক ধৰাও নাই। মোকো কোনটো থানাত দিছিলে? বাইহাটা চাৰিআলিত। মোক মানে এন্থে বহুত মিছা কথা কৈ ফালে এনাই ব্লেং মেনিং কৰি ফালে মোৰ মাটিখিনি এন্তে খাৰি লৈ গিছি। পিছত মই লাষ্টত বুজি পালো এইটো এন্তে মই লেখা পঢ়া একো নাজানো। মানে এই লোন লম বোলে একদিন জইন পটক লৈছি। লোৱাৰ পিছত জইন পটক লোৱাৰ পিছত এন্তে মানে কামটো মনে মনেকে কৰি ফালে একদিন মোক কুণ্ডিগড়ত লৈ আনছি। কিবা কিবি চেন দিবা দিছি, ময়ো দি গ'ল। দি ফালেতো মই লাষ্টত বুজি পালো এই মাটিটো নিয়াৰ পিছত এন্তে মোক মানে উৎপাত কৰি আছে। মানে খেদা কাৰণে তুমি যাব লাগিব, তোমাক আমি ৰাখিবা নোৱাৰে আৰু তোমাক এনেকে স্কুলত পইচা নাই কিবা নাই এনেকে বহুত কথাবিলাক কৈ ফালে মই উৎপাত চলি আছে। মাটিটো নিয়া দি মোৰ নামতে আছে চব। পিছত মই এজিআৰ দাখিল কৰিছে কিন্তু পুলিচে একো কিবাই কৰা নাই এতিয়া লাগি আৰু মোকো ফোন চোন নাই আৰু এন্থিতো অলৰেডি ঘূৰিয়ে আছে ফাদাৰ গিলা আৰু এটাকো একো কৰা নাই। এইটো মইতো এতিয়া ফাদাৰটো মানে জবি সাকালাকা হয় আৰু প্ৰিন্সিপালৰটো বিদিনে কৈছে মই নিজে অকলে ভাত বনাই খাম, মোক বাইদেউ নালাগে। সেন্ট जोसेफ পাব্লিক স্কুল মাসগাঁও। পিছত বিদিনে কৈছে মোক বাইদেউ নালাগে, মই নিজে অকলে ভাত বনাই খাম। কিন্তু অলৰেডি মোৰ কামটো পাৰ্মানেণ্ট হৈছে। PF আছে, SI আছে, পেঞ্চন আছে। এইগিলা মই ওলা নাই কিন্তু মোবাইলত মেছেজ গিলা আছে। কিন্তু কি কাৰণত মোক স্কুলৰ পৰা এনেকে ক'লো মাটি কিনিও লৈ গ'ল আৰু মানুহকো ওলাব দিলাক। এইটো মই এতিয়া ন্যায় লাগে। মইতো অসমৰে নাৰী হয়, মোক এতিয়া ন্যায় লাগিব। আমাৰ পূৰ্ণবৰ ছাৰৰ পৰাও ন্যায় লাগে আৰু চিফ মিনিষ্টাৰ হিমন্ত ছাৰৰ পৰাও মোক ন্যায় লাগিব। এইটো মইতো ন্যায় পাবই লাগিব। এতিয়া আৰক্ষীতো মোৰ লগত যোগাযোগেই কৰা নাই। ইমান দিন হৈ গ'ল কেছ দিয়াটো। 11 তাৰিখ দিনাই কেছ দিছে মই, এতিয়ালৈকে একো হোৱা নাই। এতিয়া মই কি কৰিম কি নকৰিম হৈ আছে আৰু এতিয়ালৈকে একো প্ৰমাণে পোৱা নাই মই। এনেকৈ হৈছে।